ছাত্ৰ ছাত্ৰীসকল আজি অনুশীলনী 4.2 এক নম্বৰ প্ৰশ্নটো এতিয়া কৰিব ওলাইছো। প্ৰশ্নটো হৈছে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়। ইয়াত এটা সমীকৰণ দিয়া আছে, সেইটো হৈছে y = 3x + 5। সমীকৰণটোৰ এক নম্বৰ অপশ্যনটো হৈছে এটা অদ্বিতীয় সমাধান আছে। 2 নম্বৰটো হৈছে মাত্ৰ দুটা সমাধান আছে আৰু 3 নম্বৰটো হৈছে অসীম সংখ্যক সমাধান আছে। ইয়াৰে কোনটো সত্য সেইটো বাছি উলিয়াব লাগে আৰু কিয় সত্য সেইটো লিখিব লাগে। তো আমি এইটো জানো এইটো এটা দুটা চলক যুক্ত ৰৈখিক সমীকৰণ। দুটা চলক মানে এটা হৈছে x আৰু আনটো হৈছে y। ইয়াত দুটা চলক আছে আৰু ৰৈখিক সমীকৰণ এই কাৰণে এই চলকৰ মাত্ৰা x ৰ ওপৰত আমি 1 আছে বুলি জানো, একো নাথাকিলে আমি জানো এইটো 1 আছে। গতিকে এইটো x ৰ চলক, এই x চলকটোৰ মাত্ৰা হৈছে 1, ঠিক তেনেদৰে y চলকটোৰো মাত্ৰা হৈছে 1। গতিকে 1 1 থাকিলে এইটো এটা ৰৈখিক সমীকৰণ হয়। আৰু ইয়াতে যদি 2 থাকিলেহেঁতেন, x² থাকিলেহেঁতেন, তেতিয়া এইটো দ্বিঘাত সমীকৰণ হ'লহেঁতেন। কিন্তু এইটো এটা ৰৈখিক সমীকৰণ আৰু ইয়াত দুটা চলক আছে। গতিকে আমি জানিছিলোঁ যে দুটা চলকৰ ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে। তাৰ মানে এই তিনিটা অপশ্যনৰ ভিতৰত আমাৰ 3 নম্বৰটো মিলিছে, সেইটো হৈছে অসীম সংখ্যক সমাধান আছে। গতিকে ইয়াৰ উত্তৰটো হ'ব 3 নম্বৰ অপশ্যনটো। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। তলৰ প্ৰতিটো সমীকৰণৰে 4টাকৈ সমাধান উলিওৱা। 3টা সমীকৰণ দিয়া আছে আৰু প্ৰত্যেকৰে এইটোৰ 4টা সমাধান, ইয়াৰো 4টা আৰু ইয়াৰো 4টাকৈ সমাধান উলিয়াব দিছে। 2ৰ 1 নম্বৰ সমীকৰণটো এনেদৰে দিয়া আছিল। এতিয়া আমি ইয়াৰ যিহেতু আমি সমাধান উলিয়াব লাগে, গতিকে আমি এই সমীকৰণটোৰ পৰা y টো বাওঁফালে ৰাখিম আৰু বাকী যিখিনি আছে সেইখিনি সোঁহাতে লৈ যাম। তাৰমানে 7টো সোঁহাতে আছেই আৰু 2x টো ইফালে প্লাছ আছিল, সোঁহাতে লৈ গ'লে -2x হ'ব। এতিয়া আমি x ৰ বিভিন্ন মান পাতিম আৰু তেতিয়া y ৰ মান ওলাব। এনেকৈ কৈ আমি 4টা পাতিম। আমি 4টা সমাধান ওলাব লাগে, সেইকাৰণে আমি a b c d 4টা লৈছোঁ। x ৰ মান 4টাকে লৈছোঁ। প্ৰথমটোত লৈছোঁ x = 0 যদি হয় তেন্তে y ৰ মান কি হ'ব। y ৰ সমীকৰণটোত y = লিখিলোঁ সমান চিন 7 - 2 আৰু x ৰ মান আমি কিমান ধৰিছিলোঁ, ইয়াতে 0 ধৰিছিলোঁ। গতিকে ইয়াতে 0 লিখিম। তেতিয়া আমাৰ এইটো হ'ব 7 - 2 0 গুণ 0, তাৰমানে y ৰ মান থাকি গ'ল, আমাৰ y ৰ মান হ'লগৈ 7। ঠিক তেনেকৈ পিছৰটোত যদি আমি x = 1 ধৰোঁ তেন্তে y ৰ মান, y ইফালে সোঁহাতে 7 আছে, -2 ইনটু x ৰ সলনি আমি কিমান ধৰিছোঁ 1, গতিকে 1 লিখিম। 7 - 2 গুণ 2, এইটো কি হ'ল 5। ঠিক তেনেদৰে x ৰ মান 2 ধৰিছোঁ, তেতিয়া হ'ব 7 - 2 ইনটু 2, তাৰমানে 7 - 4 = 3। এইবাৰ x ৰ মান 3 ধৰিছোঁ, তেতিয়া হ'ব 7 - 2 ইনটু 3, 7 - 6, তাৰমানে এইটো 1। তোমালোকে ইয়াতে মাইনাছতো ধৰিব পাৰা, -1ও ধৰিব পাৰা, -2 -3 এনেকৈও ধৰিব পাৰা, কোনো মানে নিজৰ ইচ্ছামতে ধৰিলেই হ'ল। গতিকে নিজৰ ইচ্ছামতে ধৰাৰ পিছত মানবোৰ সলনি হৈ যাব পাৰে। গতিকে 1 ধৰিলে আমাৰ y ৰ মান পালোঁ 5, 2 ধৰোঁতে y ৰ মান পালোঁ 3 আৰু 3 ধৰোঁতে y ৰ মান পালোঁ 1। গতিকে এইকেইটা হ'ল আমাৰ সমাধান। গতিকে আমি শেষত লিখিব লাগিব নিৰ্ণয়ৰ সমাধান 4টা হ'ল। x ৰ মান 0 আছিল, সদায় x ৰ স্থানাংকত x ৰ মানটো বহাব লাগিব। x ৰ 0, y ৰ 7, এইটো প্ৰথম সমাধান। 2 নম্বৰটো x ৰ 1, y ৰ পালোঁ 5। 3 নম্বৰটো x ৰ 2, y ৰ 3। 4 নম্বৰটো x ৰ 3, y ৰ 1। গতিকে এই অংকটোৰ এইকেইটা হ'ল সমাধান। 2 নম্বৰ সমীকৰণটোত আছে πx + y = 9। ইয়াতো আগৰ দৰে y টো আমি বাওঁফালে ৰাখিম আৰু সোঁফালে 9 - πx টো মাইনাছ হৈ সিফালে
সোঁহাতে গুচি যাব। এতিয়া আমি 4টাকে সমাধান উলিয়াব লাগে, গতিকে xৰ বিভিন্ন মান আমি ধৰিম। প্ৰথমবাৰ x = 0 ধৰিছোঁ, তেতিয়া y = ইফালে 9টো আছেই মাইনাছ পাই আছে। xৰ সলনি আমি 0 ধৰিছিলোঁ, গতিকে 0 লিখিলোঁ। এতিয়া হ'ব 9টো আছেই, পাই আৰু 0 পূৰণ কৰিলে 0ই হয়, তাৰমানে yৰ মান থাকিলগৈ 9। আৰু পিছৰটো x = 1 ধৰিছোঁ, তেতিয়া y = 9টো আছেই মাইনাছ আছে পাই আছে। xৰ সলনি আমি ধৰিছিলোঁ 1, গতিকে ইয়াতে 1 লিখিলোঁ। গতিকে পাই × 1 মানে পায়ে হ'ব, গতিকে আনচাৰটো হ'ল yৰ মানটো হ'ল 9 - পাই। ইয়াত তোমালোকে ভয় খাব নালাগে যে পাই আছে আমি কি কৰিব পাৰোঁ ইয়াক, গতিকে পাই যেনেকৈ আছে তেনেকৈ থাকিব, গতিকে ইয়াত 9 - পায়ে হ'ব। ইয়াত একো আনচাৰটো দেখি ভয় খাব নালাগে, এনেকুৱাই হৈ থাকিব। তাৰ পিছত আমি ধৰিলোঁ আগৰ নিচিনা নহয়, এইবাৰ অলপ বেলেগকৈ ধৰিছোঁ, xৰ মান -1 ধৰিছোঁ। তেতিয়া y = 9 আছেই মাইনাছ পাই আছে, xৰ সলনি আমি -1 ধৰিছিলোঁ, এইটো -1 লিখিলোঁ। এতিয়া সমান চিন লিখি 9 আছে, মাইনাছে প্লাছ হৈ যাব, আৰু 1 আৰু পাই পূৰণ কৰিলে পায়ে হ'ব। গতিকে এইটো সমাধান হ'ল y। এবাৰ xৰ মান -2 ধৰিছোঁ, তেতিয়া আমাৰ yৰ মান আকৌ আগৰ নিচিনা 9 হ'ল, মাইনাছ হ'ল, পাই আছে। xৰ মান -2 ধৰিছিলোঁ যিহেতু, গতিকে -2 লিখিলোঁ। 9 মাইনাছে প্লাছ হৈ যাব, 2 আৰু পাই পূৰণ কৰিলে 2 পাই হ'ল। গতিকে নিৰ্ণয় সমাধানকেইটা আমি এনেকৈ লিখিব পাৰোঁ। সমাধানকেইটা লিখোঁতে তোমালোকে লক্ষ্য কৰিবা, এইটো প্ৰথম 0 আহিছে, তাৰপিছত 9 আহিছে, yৰ স্থানাংক, মাজত কমা আছেই। এইটো এটা বিন্দু বা এটা সমাধান হোৱাৰ পিছত কমা দিবই লাগিব। তাৰপিছত নেক্সটটো আহিব 1, আৰু ইয়াত 9 - পাই আহি গ'ল yৰ স্থানাংক, এইটো কমা আহিলে। ঠিক তেনেকৈ আমি বাকীকেইটাও এইদৰে লিখিছোঁ। গতিকে এইকেইটা হ'ল আমাৰ 2 নম্বৰটোৰ সমাধান। এইবাৰ আমি 2, 3 নম্বৰটো আহোঁ। 3 নম্বৰটোত আছে x = 4y। গতিকে আমি yৰ মান উলিয়াব লাগে, গতিকে আমি কি কৰিছোঁ, xটো ইফালে ৰাখিছোঁ, 4টো yৰ লগত পূৰণ হৈ আছিল, এইফালে আহিলে হৰণ হৈ যাব, ইফালে অকলশৰীয়া y থাকিব। আমি এইটো ওলোটাই দিলোঁ, yটো ইফালে লিখিলোঁ, x/4টো ইটো চাইডে লিখিলোঁ। এতিয়া আমি xৰ মানবোৰ নিজৰ মতে ধৰিম। প্ৰথম মই xৰ মানটো 0 ধৰিছোঁ, তেন্তে yৰ মান কি হ'ব, য'ত x আছিল তাতে আমি 0 বহালোঁ, তলত 4 আছে, তাৰমানে 0ক যিকোনো সংখ্যাৰে হৰণ কৰিলে উত্তৰটো 0 হয়, গতিকে yৰ মান আমি পালোঁ 0। নেক্সটটো xৰ মান 4 ধৰিলোঁ, তেন্তে yৰ মান কি হ'ব, য'ত x আছে 4 বহাইছোঁ আৰু তলত 4 আছে, 4 আৰু 4ক হৰণ কৰিলে 1 হৈ যাব, তাৰমানে yৰ মান 1 পালোঁ। নেক্সট xৰ মান 8 ধৰিছোঁ, তেন্তে yৰ মান কি হ'ব, 8/4, তাৰমানে yৰ মান 2 হ'ল। আৰু শেষত আমি xৰ মান -4 ধৰিছোঁ, তেতিয়া yৰ মান -4, এইখিনিতে -4 বহালোঁ, এয়া তাৰপিছত 4, তাৰমানে উত্তৰটো 4 4 কাটি গ'ল, -1 হ'ল। গতিকে নিৰ্ণয় সমাধানকেইটা এনেকুৱা, 0, xৰ মান 0 আছিল, yৰ মানো 0 আছিল, তাৰপিছত কমা দিবা, তাৰপিছত xৰ মান 4 আছিল, yৰ মান পালোঁ 1, xৰ মান 8 আছিল, yৰ মান পাইছোঁ 2, xৰ মান -4 আছিলে, yৰ মান -1 পাইছোঁ। এইকেইটাই হ'ল নিৰ্ণয় সমাধান। এইবাৰ 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। তলৰ কোনকেইটা ক্ৰমিক যুগল x - 2y = 4ৰ সমাধান হয় আৰু কোনকেইটা নহয় পৰীক্ষা কৰা। ইয়াত 1, 2, 3, 5টা মুঠতে আছে। এই সমাধানকেইটা ইয়াৰ সমান, মানে এই xৰ মান যদি 0 আছে, yৰ মানটো ইয়াত 2 ওলাই নে নাই সেইটো আমি পৰীক্ষা কৰিব লাগে। গতিকে এইকেইটা সমাধান ইয়াৰ হয় নে নহয় সেইটো আমি পৰীক্ষা কৰিম। সমীকৰণটো আমি লিখি লৈছোঁ, x - 2y = 4, এইটো দিয়া আছে। প্ৰথম যিটো আমাৰ বিন্দু সেইটো হৈছে 0,2, তাৰমানে xৰ মানটো 0 আৰু yৰ মানটো 2। এতিয়া আমি সমীকৰণটোৰ বাওঁপক্ষটো ল'ম, x - 2y, ইয়াতে xৰ মান আমি 0 দিয়া আছে, 0 দিওঁ, -2, yৰ মান দিয়া আছে 2। এতিয়া আমি চাওঁ, 0 - ইয়াতে 4 হ'ল, তাৰমানে ইয়াৰ আনচাৰটো -4। কিন্তু আমাৰ ইয়াত দিয়া আছে, যদি xৰ মান যদি 0 আৰু yৰ মান যদি 2 বহাওঁ, তেতিয়াহ'লে আমি -4 পাইছোঁ। কিন্তু ইয়াত আমাৰ
সুপক্ষটোৰ লগত মিলা নাই ইয়াত 4 আছে কিন্তু ইয়াত -4 আছে ইজ নট ইকুৱেল টু 4 তাৰমানে এইটো সুপক্ষ নহয় গতিকে এই বিন্দুটো 0,2 বিন্দুটো সমাধান নহয় এদৰে আমি লিখিলো যে সমীকৰণটোৰ 0,2 সমাধান নহয় নেক্সটটো আমি পৰীক্ষা কৰি চাম দ্বিতীয় বিন্দুটো দিয়া আছিল 2,0 তাৰমানে x ৰ মান 2 y ৰ মান 0 এতিয়া বাও পক্ষটো x - 2y লিখি লৈছো x ৰ মান আমি দিয়া আছিলে 2 লিখিলো 2 - 2 y ৰ মান 0 আছিলে গতিকে 0 বহালো তাৰমানে 2 এ থাকিলে এটো 2 আৰু 0 পূৰণ কৰিলে 0 হয় গতিকে ইয়াত 2 আছে এটো সুপক্ষ হ'ব লাগিছিল 2 কিন্তু ইয়াতে সুপক্ষটো 4 আছে যেটো আমাৰ ইয়াৰ লগত মিলা নাই ইজ নট ইকুৱেল টু 4 তাৰমানে এই বিন্দুটো আমাৰ এই সমীকৰণৰ সমাধান নহয় আমি এনেদৰে লিখিছো -2,0 বিন্দুটো প্ৰদত্ত মানে প্ৰশ্ন দিয়া সমীকৰণটোৰ সমাধান নহয় তোমালোকে আগৰ দৰেও লিখিব পাৰা এনেদৰে লিখিলেও হ'ব এইবাৰ 3 নম্বৰ বিন্দুটো লৈছো 4,0 x ৰ মান 4 y ৰ মান 0 বাওপক্ষ x - 2y x ৰ মান 4 - 2 y ৰ মান হৈছে 0 গতিকে 0 বহালো এটো 4 আছে 2 আৰু 0 পূৰণ কৰিলে 0 হৈ যায় গতিকে এটো 4 তাৰ মানে আমাক যেটো সমীকৰণ দিয়া আছিল এটো সুপক্ষটো 4 ইয়াতো 4 হৈছে তাৰ মানে এটো মিলিছে আমি এটো সুপক্ষ বুলি লিখিব পাৰো তাৰ মানে আমাৰ এই বিন্দুটোৱে এই সমীকৰণটো যেটো আমাক সমীকৰণ দিয়া আছে তাৰে সমাধান হয় এটোহে আমি সমাধান হয় বুলি পালো গতিকে আমি এনেদৰে লিখিলো এটাকে 4,0 বিন্দুটো প্ৰদত্ত সমীকৰণৰ এটা সমাধান হয় এবাৰ 4 নম্বৰ বিন্দুটো আছিল 1,1 তাৰমানে x ৰ মান 1 y ৰ মানো 1 বাওপক্ষটো আমি লিখি লৈছো x ৰ মান 1 বহাইছো -2 y ৰ মানো 1 বহাইছো 1 আছে 2 গুণ 2 হ'ল তাৰ মানে -2 আৰু +1 তাৰ মানে ইয়াৰ পৰা আনসাৰটো আমি পালো -1 যেটো 4 ৰ সমান নহয় গতিকে আমি লিখিব পাৰো 1,1 বিন্দুটো প্ৰদত্ত সমীকৰণৰ সমাধান নহয় এবাৰ 5 নম্বৰ বিন্দুটোলৈ আহিছো √2, 4 √2 দিয়া আছে x ৰ মান √2 আৰু y ৰ মান 4 √2 গতিকে বাওপক্ষত আমি মানবোৰ বহুৱাই দিম x ৰ মান √2 বহুৱাইছো -2 y ৰ মান 4 √2 এতিয়া √2 এ থাকিব মাইনাস চিন আছে 4 2 গুণ 8 হ'ল √2 আছে এতিয়া মানে -8 √2 8টা √2ৰ পৰা প্লাস এটা √2 গুচি গলে আমাৰ থাকিব -7 √2 গতিকে এইটো আমাৰ সুপক্ষৰ লগত ইজ নট ইকুৱেল টু 4 তাৰমানে সুপক্ষৰ লগত সমান নহয় গতিকে এই বিন্দুটো আমাৰ প্ৰদত্ত সমীকৰণটোৰ সমাধান নহয় বুলি আমি লিখিব লাগিব এইদৰে মই লিখি ললো গতিকে তোমালোকে গোটেই কেইটা মই কৰি দিছো 3ৰে হক বা 2 নম্বৰ প্ৰশ্নৰে হক আটাইকেইটা মই কৰি দিছো তোমালোকে যদি এটা বা দুটা কৰোতেই বুজি পোৱা তেন্তে বাকিখিনি তোমালোকে স্কিপ কৰিব পাৰা ভিডিওটো কৰি পেলে নিজে কৰি চাই যেতিয়া মিলিব তেতিয়া তোমালোকে গম পাবা যে তোমালোকৰ পদ্ধতিটো শুদ্ধ হৈছে তোমালোকে ভালদৰে বুজি পাইছা এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ আহো অনুশীলনী 4.2 ৰ শেষৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো হৈছে যদি x = 2, y = 1 সমীকৰণ 2x + 3y = k ৰ এটা সমাধান তাৰমানে এই দুটা যদি এই সমীকৰণটোৰ এটা সমাধান তেন্তে k ৰ মান নিৰ্ণয় কৰা ইয়াত যে k এটা আছে এই k টোৰ মানটো উলিয়াব লাগে প্ৰশ্নটো দিয়া আছিল যে x = 2 y = 1 সমীকৰণটোৰ সমাধান যেটো সমীকৰণ আমাৰ এইটো সমীকৰণ দিয়া আছে ইয়াৰ সমাধান বুলি আমাক প্ৰশ্নত দিয়া আছে এটাকে প্ৰদত্ত মানে তাৰ মানে এই দুটা মানে সমীকৰণটো সিদ্ধ কৰিব এতিয়া আমি সমীকৰণটো ইয়াত যেটো আছিল হেতু লিখি লৈছো 2x + 3y = k এতিয়া x ৰ মান ইয়াতে বহুৱাম 2 * x ৰ মান আমি 2 পাইছিলো প্ৰশ্নত দিয়া আছিল 2 বহালো প্লাস 3 * y ৰ মান 1 দিয়া আছিল ইয়াতে 1 লিখিলো = k এতিয়া আমি 2 2 পূৰণ কৰিলে 4 পালো 3 * 1 মানে 3 হ'ল = k তাৰ মানে 4 আৰু 3 যোগ কৰিলে 7 হ'ল তাৰ মানে k ৰ মান আমি 7 পালো আমাক প্ৰশ্নটোত k ৰ মানই নিৰ্ণয় কৰিব দিছিলে এটাকে নিৰ্ণয় k ৰ মান হ'ব নিৰ্ণয় k ৰ মান 7 গতিকে এই দৰে অংকবোৰ তোমালোকে কৰিবা
আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰিবা। গতিকে তোমালোকৰ গোটেই অনুশীলনী 4.2টো কমপ্লিট মই গোটেইকেইটা অংক কৰি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তোমালোকে নিশ্চয় অংককেইটা ভালদৰে চাবা।